যদি কোনোবা বাইদেৱে বেংকৰ পৰা ব্যক্তিগতভাৱেও লোন লয় তেতিয়াহ'লে আমি তেওঁলোকক ষ্টাম্প ডিউটি পৰা আমি তেওঁলোকক ৰেহাই দিম। আগতে আছিলে যে গ্ৰুপ হিচাপে লোন ল'লে আমি ষ্টাম্প ডিউটি নলৈছিলোঁ, কিন্তু এতিয়া আপোনালোকে জানে যে আমি এটা নতুনকৈ ভাৰতত এটা কনচেপ্ট আহিছে লাখপতি বাইদেউ। অসমত 9 লাখ লাখপতি বাইদেউ আছে। এই 9 লাখ লাখপতি বাইদেৱে তেওঁলোকৰ বেংক ষ্টেটমেণ্ট বেংক একাউণ্ট যদি প্ৰডিউচ কৰে বেংকে তেওঁলোকক লোন দিবলৈ আগ্ৰহী, কিন্তু তেওঁলোকে ষ্টাম্প ডিউটি দিব লাগিব, কাৰণ লোনৰ সময়ত বেংক আৰু লাখপতি বাইদেউৰ মাজত এখন এগ্ৰিমেণ্ট হয়। এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিব লাগিব আৰু এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিলে ষ্টাম্প ডিউটি দিব লাগিব। আজি কেবিনেটে সিদ্ধান্ত ল'লে, আমি বাজেটতো ঘোষণা কৰিছিলোঁ যে কোনোবা সেল্ফ হেল্প গ্ৰুপৰ বাইদেৱে ব্যক্তিগতভাৱে যদি লোন লয়, গ্ৰুপত লোন ল'লেতো ষ্টাম্প ডিউটি নালাগিছিলে, এতিয়াৰ পৰা ব্যক্তিগতভাৱে লোন ল'লেও ষ্টাম্প ডিউটি দিব নালাগে। বিনা ষ্টাম্প ডিউটিত তেওঁলোকৰ এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ্ড হ'ব। ইয়াৰ ফলত এইটোৱে লাভ হ'ব যে বেংকসমূহে লাখপতি বাইদেউসকলক বা আন বাইদেউসকলক লোন দিয়াৰ ক্ষেত্ৰত অধিক আগ্ৰহী হ'ব, কাৰণ এই ষ্টাম্প ডিউটিটোৰ পইচাটো আধা বেংক আৰু আধা বাইদেউসকলে দিব লাগিছিল। এতিয়া ৰাজ্য চৰকাৰে তাক ৱেভ কৰি দিলে, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো এটা মনত ইচ্ছা বা আমাৰ আকাংক্ষা আছিল যে অসমত লাখপতি বাইদেউৰ সংখ্যা বাঢ়ি গৈ থাকক, তাৰ ক্ষেত্ৰত আৰু এটা সবল শক্তিশালী খোজ আজি আমি দিব পাৰিলোঁ। কেবিনেটে আজি ৱেভাৰ অফ ষ্টাম্প ডিউটি অন ইণ্ডিভিজুৱেল লোন ডকুমেণ্টছ এক্সিকিউটেড বাই সেল্ফ হেল্প গ্ৰুপছ মেম্বাৰ, ইয়াক আজি আপ টু 10 লাখলৈকে ষ্টাম্প ডিউটি নালাগে